হ'ল নটিকো? তুমি ৰাতিপুৱাই ইমানকৈ ফোন মাৰি আছা যে? ভালকৈ শুবলৈও নিদিলা মানে। আজি তাতে বতৰটোও ভাল কৰিছে, ভাবিলোঁ অকণমান দেৰিলৈকে শুম, কিন্তু তুমি ফোন মাৰি মাৰি মানে মোৰ টোপনিটো ভাঙিহে শেষ কৰিলা। এতিয়া কোৱা, ইমানকৈ কিয় ফোন কৰি আছা? কি ইমান ৰাতিপুৱাতে? অঁ, মোৰ কাৰণটো ৰাতিপুৱাই হৈ আছে। বাৰু তোমাৰনো ইমান কি ইম্পৰ্টেণ্ট কাম আছে ৰাতিপুৱাই গৈ ওলালাগে যে? অঁ, ঘৰৰ পৰা ওলাবাহে নেকি? অঁ, মই এতিয়া ঘৰতে আছোঁ। তোমাৰ বুটিকলৈ যাম বুলি ভাবিছোঁ। তুমি কেইটা বজাত খুলিবা আজি? অঁ, একচুৱেলি টিকু শুনা আকৌ, মই যে ঘৰত নাই। মই জুলিহঁতৰ ইয়ালৈ আহিলোঁ। মানে কালিয়ে আহিলোঁ, কালি থাকিলোঁ ইয়াত। আজিও বতৰটো ইমান বেয়া কৰিছে, ইমান বৰষুণ বতৰ, সেইটো কাৰণে আজি মই বুটিকলৈ নাযাওঁ। জুলিও বেকাৰীলৈ নাযায়, ইয়াতে থকা হ'ব আৰু আজি। একেবাৰে আজি থাকি কাইলৈ ৰাতিপুৱা মই বুটিকলৈ বুলি ওলাই যাম এইফালৰ পৰাই। গতিকে তুমি আজি আহিব নালাগে আৰু বুটিকলৈ, বতৰো বেয়া কৰিছে, ঘৰতে থাকা। কি? তুমি ইয়ালৈ আহিবা? নাই নাই ভাই, নালাগে দেই ইয়ালৈ আহিবলৈ। আণ্টি কি বুলি ভাবিব আকৌ তুমি যদি ইয়ালৈ গুচি আহা। নাই নালাগে, কাইলৈ কি ইম্পৰ্টেণ্ট আছে কাইলৈ লগ কৰি পিনে কথা পাতি ল'বা, আজি আহিব নালাগে। তুমি যে কথা ক'লে নুশুনা আৰু দেই। নালাগে বুলি কৈছোঁ নহয়। কি হ'ল? ৰাতিপুৱাই তাৰ ওপৰত একেবাৰে গৰম ন। কোন আহিম বুলি কৈছে ইয়ালৈ? জুলি কি কবি আৰু, টিকুটো আকৌ কথা ক'লেও নুশুনে, মানে এটা কথা শুনিবলৈ নোৱাৰে। মোৰ লগত বোলে কিবা ইম্পৰ্টেণ্ট কথা আছে, সেইটো কাৰণে মোৰ বুটিকলৈ আহিম বুলি কৈছিলে। ইমান ৰাতিপুৱাতে বাৰু ফোন কৰি আমনি কৰিব লাগেনে? মই ইমান ধুনীয়াকৈ শুই আছিলোঁ, বতৰো ভাল কৰিছে, সেইটো কাৰণে ভাবিলোঁ আজি অলপ দেৰিলৈকে শুম, 10-11টামান বজাত উঠিম আৰু লাহেকৈ। কিন্তু নাই, ই শুবলৈ দিলেহে। ফোন মাৰি আছে, মোৰতো গৰমেই হৈ গ'ল, টোপনি ভাং খাই গ'ল মানে। এতিয়া আকৌ মই বুটিকলৈ নাযাওঁ বুলি ক'লোঁ যে, তোৰ ইয়াত আছোঁ বুলি ক'লোঁ, এতিয়া বোলে সি ইয়ালৈ আহে। ইম্পৰ্টেণ্ট কথা বুলি আজি কথা পাতিহে এৰিব। কথাও নুশুনে মানে। ইয়ালৈ আহিলে বাৰু আণ্টি কি বুলি ভাবিব কচোন তই নিজেই। অঁ, সেইটো কথা। ইমান চিম্পল কথাটোতে তই আৰু খং কৰিব লাগেনে? তাৰ চাগে আছে কিবা জৰুৰী কথা, যিটো আজি নাপাতিলে নহ'বই চাগে, সেইটো কাৰণে সি ইমানকৈ জোৰ কৰিছে। একো নহয় দে, ইয়ালৈ আহিম বুলি কৈছে যেতিয়া আহিবলৈ কৈ দে আকৌ, প্ৰব্লেমনো কি আছে? আৰু তই মোৰ মাৰ কথা চিন্তা কৰিব নালাগে, মায়ে সেইবোৰ সুধি নাথাকে। আৰু টিকু কিবা অকল তোৰ বয়ফ্ৰেণ্ড নহয় ন, মোৰ ফ্ৰেণ্ড হয়। গতিকে সি ইয়ালৈ আহিলে মানে মই মাক কৈ দিম, আমাৰ দুইজনীৰে ফ্ৰেণ্ড হয়, বহুত দিনৰ মূৰত এইফালে আহিছিলে যে, মই লগ কৰি যাম বুলি ভাবিলে সেইকাৰণে সোমালে, তেনেকৈ কিবা এটা কৈ দিম। আৰু মায়ে কিবা নজনা নহয় নহয়। টিকুৰ লগত যিটো এংগেজ হৈ আছে, সেইটো কথা কিবা লুকুৱাবলগীয়া নেকি? তয়ো যে আৰু এনেই ভয় কৰি থাক। হ'ব দে আহক সি। অঁ, কিন্তু জুলি মই দেখা নাই কেনেকৈ আছোঁ। কালি তোৰ ঘৰলৈ থাকিব আহিলোঁ, লগত মই একো ড্ৰেছেই অনা নাই আকৌ। এতিয়া সি আহিলে মানে কি মই এনেকৈ তাৰ ওচৰলৈ যাম নেকি? মই এতিয়া কি কৰোঁ বাৰু? তোৰ ড্ৰেছ মোৰ কাৰণে হ'ব জানো? মোৰ যে এনেকৈ ওলাবলৈ একেবাৰে মন নাই দেই। যিমান যি হ'লেও মানে আৰু ভাল নালাগে নহয়। আহা পিহু, তই ইমান টেনশ্যন কেলৈ লৈ আছ? মোৰ ওচৰত ড্ৰেছ কেইবাটাও আছে, তাৰ ভিতৰত কিবা এটা ড্ৰেছটো তোৰ কাৰণে হৈ যাব। আৰু এইটো কিবা নাই হোৱা নেকি? তেনেকৈ মোৰ ওচৰত লুজ ড্ৰেছ কিছুমানো আছে, যিবোৰ মোৰ কাৰণে অকণমান লুজ হয়। আৰু তয়োতো ইমান শকত নহয় ন, আমি দুইজনে একেই। খালি কিছুমান ড্ৰেছ তোৰ কাৰণে নহ'ব আৰু, তথাপিও ট্ৰাই কৰি চাবি বল, যিটো হয় সেইটোকে পিন্ধি ল'বি। আৰু টিকুৱে কিবা তোক নেদেখাকৈ থকা নাই ন, আজি ফাৰ্ষ্ট দেখিব বোলে তই ভালকৈ ৰেডি হ'ব লাগে। চিম্পল কিবা এটা পিন্ধি ল'লে হৈ গ'ল। বল মই তোক দি আছোঁ। এইটো তোক ধুনীয়া লাগিছে, আৰু তোৰ কাৰণে ধুনীয়াকৈ জোখত হৈও গৈছে। দেখিলি মই কৈছিলোঁ নহয়, মোৰ ড্ৰেছ তোৰ কাৰণে হৈ যাব। আমি দুইজনী ক'বলৈ গ'লে একে সমানেই, বেছি শকতো নহয় কিনো নহয়। এতিয়া হৈ যাব, আৰু টেনশ্যন লৈ থাকিব নালাগে। অকণমান মুখৰ কিবা যদি ষ্টাইল কৰিব আছে কৰি ল, চুলি তুলি ঠিক কৰি ল, তাৰপিছত হৈ যাব। সি আহিছে নাই এবাৰ সুধিছা? আহিম বুলি কৈছে যেতিয়া আহিব। তথাপিও ক'ব নোৱাৰি নহয়, তই মানা কৰি দিলি যে, সেইটো কাৰণে ফোন এটা কৰি ল'বি, আহিবলৈ কৈ দিবি বুজিলি। ইম্পৰ্টেণ্ট কথা আছে কৈছে যেতিয়া কথাটো পাতি ল'বি। সেইবোৰ হৈ যাব। আৰু সি মোক মেছেজ কৰিছিলে, সি আহিছেই বোলে, তোৰ ঘৰৰ এড্ৰেছটো বিচাৰিছিলে, দিলোঁ। আহি পাবই আৰু অলপ পিছত। গতিকে এইটো সঁচাকৈ ভাল লাগিছে তো। পটাপট এতিয়া মুখতো অলপ কিবা কিবি ঘঁহি লওঁ। ইমান একো নকৰোঁ বাৰু, বৰষুণ বতৰত এইবোৰ কৰিও লাভ নাই। মোৰ মনো যোৱা নাই অৱশ্যে, ঠাণ্ডাহে লাগিছে, শুই থাকিবলৈ মন গৈছিলে। এইটো মানে একদম আহি পিনে আমনি কৰি থাকে নহয়, বৰষুণ বতৰনো কিনো ভাল পাইছে। আৰু ইমান জৰুৰী কথা যদি ফোনত কৈ দিলেও হৈ যায়, ফোনত বোলে ক'বই নোৱাৰে। এদিন নহ'লে একো নহয় দে। আৰু সি আহিলেও ইমান দেৰি নকৰে নহয় ইয়াত। কি ইম্পৰ্টেণ্ট কথা আছে, কথা পাতি ল'বি, চাহ তাহ একাপ খাব, তাৰপিছতো গুচিয়ে যাব। এনেও ইমান দেৰি কৰি নাথাকে। যোৱাৰ পিছত তই কিমান হ'বলৈ আছে শুই থাকিবি। আৰু ইমান দেৰিলৈকে শুই থকাটো ভাল নহয় ন। তই যদি 10-11টা বজাত উঠ, ব্ৰেকফাষ্ট কেতিয়া কৰিবি? এতিয়া উঠিলি ভালেই হ'ল, সিও আহিব একেবাৰে আমাৰ লগতে ব্ৰেকফাষ্টটো কৰিব, চাহো খাব, তহঁতে কথাও পাতি ল'বি। সি যোৱাৰ পিছত ধুনীয়াকৈ আমি দুইজনী শুই যাম। নহ'লে মুভি এখন চাব লাগিব, ঠাণ্ডা বতৰ নহয়, মজা লাগিব। ভাল একদম কমেডি ফানী মুভি এখন লগাই ল, নে কি কওঁ? ৱাও, তই ঠিকেই কৈছ।
ঠিক আছে সেইটোকে কৰিম ধুনীয়াকৈ একদম ফানি কমেডি মুভি এখন লগাবি তই ফাৰ্ষ্টে মুভিখন চিলেক্ট কৰি থৈ দে নহ'লে চিলেক্ট কৰোঁতে কৰোঁতে টাইমে গুচি যাব গতিকে মই যিমান টাইম মানে টিকুৰৰ কথা পাতোঁ সিমানখিনি টাইমত তই মুভি এখন চিলেক্ট কৰি থৈ দিবি যাতে আমি দুইজনীয়ে মজাছে চাব পাৰোঁ বাৰু বাহিৰলৈ ওলাই যাওঁ নেকি সি আহিছে নেকি চাওঁগৈ আকৌ নহ'লে সি হ'লেও আফচোচ কৰিব নহয় সোমাবলৈ ঠিক আছে হ'ব ইয়ালৈ মই চিলেক্ট কৰি ল'ম অৱশ্যে দুখনমান চিলেক্ট কৰি থোৱা আছে মই নিজে চাম বুলি মানে সেইকেইখনৰ মাজতে কিবা এখন চাব লাগিব বাৰু ব'ল আমি ওলাই যাওঁ সি সঁচাকৈ টান পাব ফাৰ্ষ্ট টাইম আহিছে আকৌ মানে ৰৈ থাকিবলৈ বেয়া পাব নহয় আমি ওলাই যাওঁ ব'ল বৰষুণটো ভাল এইখিনি সময় অকণমান এৰিছে নহ'লেতো ওলাবলৈ একদম নোৱাৰিয়ে আৰু ইমান বৰষুণত এইটোৱেই জুলি ঘৰ হ'ব লাগিব এড্ৰেছটোতো এইটোৱে দিছিলে এতিয়া কাকো দেখাও নাই নহয় কি বুলি মাতোঁ জুলিকে মাত লগাওঁ তাইৰ ঘৰলৈ আহিছোঁ যেতিয়া জুলি জুলি টিকু আহি পালাহি মই আকৌ ভাবিছিলোঁ তুমি চিনিয়ে নাপাবা নেকি হেৰাই নাথাকিলে হ'ল বুলি ভাবি আছিলোঁ আকৌ পালাহি পিহু তুমিও যে আৰু কি কথা কোৱা মই বাৰু এইখিনিতে হেৰাই থাকিলে মানে কেনেকৈ হ'ব তুমিয়ে কোৱাচোন চিনি নাপাবলৈ কি আছে এড্ৰেছ দিছা সেইমতে আহিছোঁ বাৰু জুলি তুমি ভালে আছা মই ইয়ালৈ একচুৱেলি একদম ইম্পৰ্টেণ্ট কথা এটা পিহুৰ লগত আছে সেইটো কাৰণে আহিব লগা হ'ল বেয়া পাইছা নেকি মই ইয়ালৈ অহাৰ কাৰণে নাই টিকু মই আকৌ বেয়া পাবলৈ কি আছে আৰু তোমাক কিবা মই চিনি নোপোৱা নহয় ন আমি গোটেইবোৰ একেই ফ্ৰেণ্ডে হয় গতিকে ইয়াত বেয়া পোৱাৰ কোনো কথাই নাহে আৰু তোমাৰ ইম্পৰ্টেণ্ট কথা আছে কৈছা গতিকে আহিছা আৰু একো নাই দিয়া ভালেই লাগিল তুমি যে আহিলা বাৰু ব'লা ভিতৰতে বহিবা আকৌ কেতিয়া বৰষুণ দি দিয়ে ঠিক নাই আৰু তাকে টিকু বৰষুণটো এইকেইদিন একেবাৰে একেৰাহে দিয়ে থকা হৈছে আৰু অশান্তিহে পাইছোঁ দেই বৰষুণৰ কাৰণে একো কামো হোৱা নাই তুমি ভাল আহিবলৈ মন কৰিলা মই আকৌ আজি নালাগে বুলিহে কৈছিলোঁ বাৰু আহিলা যদি এতিয়া আহিলা আৰু ভিতৰত বহিবা ব'লা ইম্পৰ্টেণ্ট নহ'লে নাহিলোঁ হয় কিন্তু ইম্পৰ্টেণ্ট যে সেইটো কাৰণে বৰষুণ বতৰ হ'লেও তুমি ঘৰত নাথাকিলেও মই ইয়ালৈ আহিব লগা হৈছে বাৰু পিহু এইটো লোৱাচোন তোমাৰ কাৰণে কিবা এটা আনিছিলোঁ মই তুমি ঘৰত নাই বুলি কোৱাৰ কাৰণে ভাবিলোঁ ইয়ালৈ আহিছোঁ যেতিয়া ইয়াতে তোমাক দি দিয়া হ'ব লোৱা বহা ইয়াতে তুমি ইয়াতে বহি পিহুৰ লগত কথা পাতা আৰু মই তোমাৰ কাৰণে চাহ বনাই আনো ঠিক আছে হ'ব জুলি তুমি বেয়া নোপোৱা যদি মোৰ কাৰণে কুহুমীয়া গৰম পানী এগিলাছো আনি দিবাচোন ডিঙিটো অলপ বহি থকা নিচিনা লাগিছে সেইটো কাৰণে গৰম পানী এগিলাছ খাব মন গৈছে আচ্ছা ঠিক আছে মই গৰম পানী লৈ আহিছোঁ তোমালোক বহা জুলি ঘৰলৈ কোনোবা আহিছে নেকি কাৰোবাৰ মাত শুনা নিচিনা লাগিলে যে মা আহিছে এই পিহুৰ বয়ফ্ৰেণ্ড যে টিকু সি আহিছে সি মানে এইফালে ক'ৰবালৈ আহিছিলে তাকে পিহু ইয়াত আছে বুলি গম পালে আৰু আমাৰ ঘৰলৈ আগতে অহা নাই যে সেইটো কাৰণে আহিছে যেতিয়া ইয়াত সোমাই যাওঁ বুলি আহিলে আকৌ ফোন কৰিছিলে পিহুকো লগ পাম বুলি সেই সোমালে আৰু ৰ'বা মই তাক পানী এগিলাছ দি আহোঁ হয় নেকি ঠিকে আছে যা তই পানী দি লগে চাহো পাতি দিবি একেবাৰে মই গৈ পিনে মাত এষাৰ লগাই কথা অলপমান পাতি আহোঁ আকৌ তেনেকৈ মই লগেই পোৱা নাই নহয় আজি আহিছে ভালেই আছে দুষাৰ কথা পাতিব পাৰিম তই লৈ আনগৈ যা পানী